নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ জ্ঞান ভাণ্ডাৰ চেনেলৰ অন্য এটি ভিডিঅ' লৈ আহিছোঁ কেইটিমান মহৎ লোকৰ বাণী। আশা কৰিছোঁ আপোনালোকে চাই নিশ্চয় ভাল পাব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থবলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আমি চৰাইৰ দৰে উৰিবলৈ শিকিছোঁ, মাছৰ দৰে সাঁতুৰিবলৈ শিকিছোঁ, কিন্তু পৃথিৱীত ভাতৃৰ দৰে বাস কৰিবলৈ শিকা নাই। মাৰ্টিন লুথাৰ। প্ৰত্যেক কামৰ বেলিকা তোমাৰ ওচৰ চুবুৰীয়াৰ প্ৰতি লক্ষ্য ৰাখিবা। তোমাৰ কামৰ দ্বাৰাই যাতে আনৰ ক্ষতি নহয় চাবা। আনৰ ক্ষতি মানেই তোমাৰ ক্ষতি। হজৰত মহম্মদ। প্ৰেম হৈছে এনে এক জীৱপুষ্প যি প্ৰতিস্ফুট হয় অভাৱনীয় অপৰিকল্পিতভাৱে কোনোৱে নজনাকৈয়ে প্ৰকৃতিৰ সকলো নিয়ম উলংঘা কৰি। D.H. লৰেন্স। প্ৰত্যেক মানুহৰ জীৱনলৈকে কিছুমান সংকটপূৰ্ণ সময় আহে। তথাপি এইভাৱে সান্তনা লভিব পাৰি যে সংগ্ৰাম যিমানেই কঠিন হ'ব, জয়লাভো হ'ব সিমানেই গৌৰৱময়। টমাছ পাইন। এজন মানুহে গোটেই দিনটো যি চিন্তা কৰে তেওঁ সেয়াই। সঁচাকৈয়ে তাতকৈ অন্য ধৰণৰ হোৱাটো বাৰু তেওঁৰ বাবে কেনেকৈ সম্ভৱ? এমাৰছন। আমি কেৱল যুক্তিৰ সহায়েৰে সত্যত উপনীত হ'ব নোৱাৰোঁ। সত্যত উপনীত হ'বলৈ হৃদয়ৰো সহায় লাগে। ব্লেইজ পাস্কেল। প্ৰতিকূলতাই কোনো মানুহক প্ৰায় ভাঙি দিয়ে। আকৌ এচাম মানুহ আছে যিসকলে প্ৰতিকূলতাই ভাঙি পেলোৱাটো জীৱনৰ প্ৰত্যাহ্বান বুলি গ্ৰহণ কৰে। উইলিয়াম এৱাৰ্ড। পাপ শৰীৰৰ পৰা নহয়, মনৰ পৰা সৃষ্টি হয়। যিমানেই গংগা স্নান নকৰা কিয়, গংগাৰ পানীয়ে শৰীৰহে পৰিষ্কাৰ কৰে, মানসিকতা নহয়। চাণক্য। মূৰ্খ লোকৰ কাৰণে সমাজ নষ্ট নহয়, সমাজ নষ্ট হয় শিক্ষিত লোকৰ মূৰ্খ স্বভাৱৰ কাৰণে। চাণক্য। আজিলৈ ধন্যবাদ।